ছাত্ৰীসকল, আজি তোমালোকক মই ত্ৰিকোণমিতি চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ। ত্ৰিকোণমিতি চেপ্টাৰটো আৰম্ভ কৰিবলৈ লোৱাৰ আগতে কেইটামান কথা তোমালোকে জানিব লাগিব ভালকৈ। সেই কথাকেইটা চোৱা। ত্ৰিকোণমিতি, ত্ৰি মানে ত্ৰিগণমেত্ৰী। ত্ৰি হ'ল ত্ৰিভুজৰ পৰা আহিছে, গণ মিন্স বাহু বুলি কয়, আৰু মেত্ৰী মানে হ'ল মেট্ৰন শব্দটোৰ পৰা আহিছে, আৰু সেইটো ত্ৰিকোণমেত্ৰী। ত্ৰিগণমেত্ৰী মানে ত্ৰিভুজৰ, মেত্ৰী মিন্স জোখমাখ দেই, সেইটো মনত ৰাখিবা। গণ মিন্স মই কি ক'লোঁ, ত্ৰি হ'ল ত্ৰিভুজৰ, গণ মিন্স বাহু, আৰু মেত্ৰী শব্দটো মেট্ৰনৰ পৰা আহিছে মানে জোখমাখ, মানে ত্ৰিভুজৰ তিনিটা বাহুৰ জোখমাখ। আৰু গোটেই কথাখিনি বেছ কৰি আছে ত্ৰিকোণমিতি চেপ্টাৰটোৰ এটা সমকোণী ত্ৰিভুজৰ ওপৰত। এইটো এটা ত্ৰিভুজ, একমাত্ৰ ত্ৰিভুজ, সমকোণী ত্ৰিভুজ, যাৰ আমি প্ৰতিডাল বাহুক আমি এটা নাম দি মাতিব পাৰোঁ। যেনে ধৰি লওক এই কোণটো, চি কোণটো, ইয়াত মই লিখিছোঁ চি কোণটো এইটো, বি কোণ, এ কোণ। বি কোণটো হ'ল 90 ডিগ্ৰী। বি কোণটো 90 ডিগ্ৰী হোৱাৰ কাৰণে এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হ'ল, আৰু এই সমকোণী ত্ৰিভুজটোৰ সমকোণৰ বিপৰীত বাহুডালক সদায় অতিভুজ বুলি কয়। ইয়াত মই লিখিছোঁ বি মান 90 ডিগ্ৰী, সমকোণৰ বিপৰীত বাহুক অতিভুজ বোলে। সমকোণটোৰ বিপৰীত বাহুডালক ত্ৰিভুজৰ ত্ৰিভুজৰ সমকোণৰ বিপৰীত বাহুডালক অতিভুজ বুলি কোৱা হয়। তাৰপিছত আহিলে চোৱা, এতিয়া এইডালক মই লম্ব বুলি ক'ম যদিহে চি কোণটো চি কোণৰ সাপেক্ষে এ বিডাল লম্ব হ'ব, আৰু চি কোণৰ সাপেক্ষে চিৰ ভৰিত লাগি আছে, চি বিডাল হ'ল ভূমি, আৰু এ চি এইডাল হ'ল হাইপটেনিয়াছ বা অতিভুজ বুলি কয় হ'ল। এতিয়া সেইকাৰণে লিখিছোঁ চি কোণৰ সাপেক্ষে লম্ব, চি কোণৰ সাপেক্ষে লম্ব হ'ল এ বি, চি কোণৰ সাপেক্ষে ভূমি হ'ল চি বি, আৰু অতিভুজডাল এডাল আছে। ঠিক তেনেদৰে এই কোণৰ সাপেক্ষে চোৱা, এই কোণটো মই ইয়াৰ ওপৰত উঠি গ'লোঁ, এই কোণৰ সাপেক্ষেটো যদি সন্মুখৰ বাহুডাল চোৱা, এই সন্মুখৰ বাহুডাল কি চি বি, আৰু সন্মুখৰ বাহুডালে হ'ব লম্ব হ'ব। এডাল এই কোণৰ সাপেক্ষে লম্ব হ'ল চি বি, ভূমি ইয়াৰ ভৰিতে লাগি আছে, এইটো এই কোণৰ ভৰিত লাগিছে বুলি ধৰা, এ বি ভূমি হ'ল এ বি, আৰু অতিভুজ একেডালে থাকিলে একেটাই হ'ল। বুজিলা? ইয়াত মানে কি হয়, সদায় আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ গণ্ডগোল লাগে কি, যে কোণটো যেতিয়া আমি সলাই দিয়া হৈ যায়, চি কোণৰ সাপেক্ষে বা এই কোণ যেতিয়া কৰি দিয়া যাব, বা চাইন এ চাইন বি, এইবোৰ মই পিছত বুজাম এইটো কি বস্তু, এইবোৰতো পিছত গম পাবা এইবিলাক একচুৱেলি কি হয় এইবিলাক। তো ইয়াত আমি প্ৰথম এইখিনি এই কথাটোৱে শুনিলোঁ আমাৰ, যে এই কোণৰ সাপেক্ষে লম্বডাল এডাল হ'ল, চি কোণৰ সাপেক্ষে লম্ব এডাল ভূমি, এইটো হ'ব। এতিয়া চোৱা, আকৌ এই ত্ৰিভুজটো ল'লোঁ, এই ত্ৰিভুজটোত মই এডাল পাৰ্পেণ্ডিকুলাৰ লিখিলোঁ, এইটো থিটা এংগুল ল'লোঁ, থিটা কোণৰ সাপেক্ষে পাৰ্পেণ্ডিকুলাৰ, লম্বডালক ইংলিছত পাৰ্পেণ্ডিকুলাৰ বুলি কয় বা এল্টিটিউড বুলি কোৱা হয়, আৰু এডাল বেছ, বিডাল বেছ ভূমি, আৰু এইচটোক হ'ল হাইপটেনিয়াছ। মই লেটাৰকেইটা কি লিখিলোঁ, PHB লিখিলোঁ হ'ল। এতিয়া ছাত্ৰ ছাত্ৰীসকল চোৱা, মই এই যিখিনি আমি এতিয়া প্ৰথম আমাৰ পাঠটো হ'ল কি, ত্ৰিকোণমিতিক অনুপাত মানে ত্ৰিকোণমিতিক ৰেচিঅ'। ত্ৰিকোণমিতিক ৰেচিঅ'কেইটা পঢ়িবলৈ যোৱাৰ আগতে গোটেই কথাখিনি মানে ৰেচিঅ'বিলাকনো কি, তাৰ এয়া এটা গোটেই ৰেচিঅ'কেইটা মুখস্থ কৰা এটা উপায় এটা আছে, সেই উপায়টো মই অৱলম্বন কৰিম, মানে ইয়াত এপ্লাই কৰিম মই, তোমালোকে খালি ভালকৈ মন দি যাবা। এতিয়া চোৱা, পাৰ্পেণ্ডিকুলাৰ কাৰণে মই পি শব্দ লেটাৰটো ইউজ কৰিম, হাইপটেনিয়াছৰ কাৰণে এইচটো লিখিম, আৰু বিৰ কাৰণে বেছ বুলি লিখিম। আৰু এইটো ক'বলৈ যাতে মই আমাৰ সকলোৰে ৰাষ্ট্ৰীয় ভাষা হ'ল, ভাৰতীয় মানুহৰ ৰাষ্ট্ৰীয় ভাষা হ'ল হিন্দী, হয় নাই? হিন্দীটো আমাৰ বহুত মানে একেবাৰে নপঢ়া নশুনা মানুহো জানে, সেইটো কাৰণে মই ইয়াত এটা আমাৰ শিক্ষক সমাজত চলিত এটা মানে মন্ত্ৰ এটা বুলি কৈছোঁ, তোমাৰ মন্ত্ৰ এটা দিছোঁ। মই মন্ত্ৰটোত মই কি ক'ম, পণ্ডিত বলে হৰে হৰে। মই কেইবাৰ কৈছোঁ চোৱা, পণ্ডিত বলে হৰে হৰে। এতিয়া চাবা দেই, মই কি লিখিম চোৱা, চাইজতে পণ্ডিত বুলি কোৱাৰ লগে লগে মই পি লিখি দিম, পণ্ডিত বলে বি, পণ্ডিত বলে পণ্ডিত বলে হৰে হৰে। পণ্ডিত এজনে কৈ আছে, যে পণ্ডিতে কৈ আছে পণ্ডিত বলে হৰে হৰে।
এইটো কিন্তু শুনা যিটো কৈছোঁ এইটো মুখস্থ ৰখাৰ উপায়হে দেই, উপায় এইটো টিপছ মানে কেনেকৈ মুখস্থ কৰিব ৰেচিঅ'কেইটা। আৰু এই ৰেচিঅ'কেইটানো কি পিছত মই এতিয়াই কৈ আছোঁ বাৰু। তাৰপিছত মই আকৌ এইডাল ডিভাইড চিনটো মই চবতে দি ল'লোঁ। দেখিছোঁ আকৌ মই কি লিখম, পণ্ডিত বলে, উল্টাকৈ মাতিছোঁ, পণ্ডিত বলে হাৰে হাৰে হ'ব। ভগ্নাংশত লিখিলোঁ, কিন্তু এইকেইটা এটা ৰেচিঅ'। এতিয়া মই কেইটা ৰেচিঅ' লিখিলোঁ, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা মই ৰেচিঅ' লিখিলোঁ। এই ৰেচিঅ'কেইটানো কি এতিয়া চোৱা, এতিয়া মই যে ক'লোঁ যে পাৰ্পেণ্ডিকুলাৰ বাই হাইপ'টেনিয়াছ, বেছ বাই হাইপ'টেনিয়াছ, পাৰ্পেণ্ডিকুলাৰ বাই বেছ বাই পাৰ্পেণ্ডিকুলাৰ, হাইপ'টেনিয়াছ বাই বেছ, হাইপ'টেনিয়াছ বাই পাৰ্পেণ্ডিকুলাৰ। তেতিয়াহ'লে আমি 6টা ৰেচিঅ' পালোঁ। এতিয়া আমি শুনি থাকোঁ, তোমালোকে ধৰি লোৱা ত্ৰিকোণমিতিখিনি পঢ়াৰ আগতে আমি শুনিছোঁ যে চাইন কছ ছাৰহঁতে কিবা কিবি কৈ থাকে। তেনেহ'লে এই চাইন কছবিলাকনো কি? এতিয়া চোৱা, হোৱাট ইজ চাইন? চাইন মানে কি হ'ল, এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ সাপেক্ষে যদি মই এ বুলি লওঁ, চাইন অফ এ মানে কি, এই কোণৰ সাপেক্ষে সমকোণী ত্ৰিভুজটোৰ পাৰ্পেণ্ডিকুলাৰ আৰু হাইপ'টেনিয়াছৰ অনুপাত, মানে লম্ব আৰু অতিভুজৰ অনুপাত, সেইটোৱে হ'ল চাইন। তেনেহ'লে মই কি লিখিম, চাইন লিখিলোঁ, SINE হ'লে চাইন। তাৰপিছত লিখিছোঁ চোৱা, আকৌ মই ক'লোঁ এটা সেই এংগুল এই কোণৰ সাপেক্ষে, এই যদি মই এ বুলি লিখি দিওঁ, এই কোণৰ সাপেক্ষে, তেনেহ'লে ভূমি আৰু অতিভুজৰ অনুপাত, এইটো হ'ল কচাইন, COSINE। ঠিক তেনেদৰে পাৰ্পেণ্ডিকুলাৰ বাই বেছ মানে কি, টেনজেণ্ট এই কোণৰ সাপেক্ষে লম্ব আৰু লম্ব আৰু ভূমিৰ অনুপাত, সেইটো হ'ল টেনজেণ্ট। ঠিক তেনেদৰে এইটো কি কৰিবা, বেছ বাই পাৰ্পেণ্ডিকুলাৰ, ইয়াৰ সেইটো হ'ল কটেনজেণ্ট। তাৰপিছত হাইপ'টেনিয়াছ বাই বেছ, এইটো কি হ'ব, কচেকেণ্ট। আৰু তেনেকৈ হাইপ'টেনিয়াছ বাই পাৰ্পেণ্ডিকুলাৰ, সেইটো হ'ব ছেকেণ্ড, ছেকেণ্ড। এইখিনিতে তোমালোকে কথা এটা লক্ষ্য কৰা যে পাৰ্পেণ্ডিকুলাৰ বাই হাইপ'টেনিয়াছ কাৰ লগত মিলি আছে, তাৰ ৰেচিপ্ৰকেল হাইপ'টেনিয়াছ বাই পাৰ্পেণ্ডিকুলাৰ। তেনেহ'লে মই এইটোত যদি এটা ছেমি চাৰ্কুল আঁকি দিওঁ, এনেকৈ চোৱা, ইয়াক লিংক কৰি দিলোঁ, এইটো ইয়াৰ লগত লিংক কৰিলোঁ, এইটো ইয়াৰ লগত মই লিংক কৰি দিলোঁ, এটা ছেমি চাৰ্কুলৰ যোগেদি মই এটা লিংক কৰি দিলোঁ। তেনেহ'লে তুমি কি দেখিলা, চাইনৰ ৰেচিপ্ৰকেল হ'ল, এইটো ভুল এটা হ'ল দেই, এইটো ছেকেণ্ড হ'ব, এইটো কছ হ'ব, এটা ভুল এটা হৈ গ'ল, কচেকেণ্ড, এইটো কচেকেণ্ড দেই, এইটো ভুল হৈছে, কচেকেণ্ড। চাইনৰ ৰেচিপ্ৰকেল হ'ল কচেকেণ্ড, কচাইনৰ ৰেচিপ্ৰকেল হ'ল ছেকেণ্ড, টেনৰ ৰেচিপ্ৰকেল হ'ল কটেনজেণ্ট হ'ল। এইটো আমি ৰেচিপ্ৰকেল পালোঁ। আৰু তাৰপিছত আৰু এটা আছে পূৰক বুলি আছে, কমপ্লিমেণ্টেৰী বুলি কয়, এইটো চাইনৰ পূৰক কচাইন, এইটো তোমালোকে লিখিব পাৰা, এইটো পূৰক বুলি কয়, কমপ্লিমেণ্টেৰী দেই, পূৰক জানানে, যে দুটা কোণৰ সমষ্টি যদি 190 ডিগ্ৰী হয়, তেনেহ'লে সেই কোণ দুটাক সেইটো পৰস্পৰক কি বুলি কয়, পূৰক কোণ বুলি কয়। তেনেহ'লে কি হয়, কমপ্লিমেণ্ট বুলি লিখিব পাৰা। চাইনৰ কমপ্লিমেণ্ট কচাইন, টেনৰ কমপ্লিমেণ্ট কটেনজেণ্ট, ছেকেণ্ডৰ কমপ্লিমেণ্ট হ'ল কচেকেণ্ড। ঠিক আছে। তেনেহ'লে মই যদি এই গোটেই ৰেচিঅ'কেইটা লিখোঁ, তেনেহ'লে কি পাম, চাইন অফ এংগুল এ ইজ ইকুৱেল টু পাৰ্পেণ্ডিকুলাৰ বাই হাইপ'টেনিয়াছ, কচাইনৰ কি লিখিম, কচাইনটোক মই কি ক'ম, কছ বুলি ক'ম,
কছ অফ এংগুল এ এইটো লিখিলোঁ টেনজেণ্ট টেন। তেনেহ'লে আমি কি পাইছোঁ কট এ পি বাই বি কট এ পি বাই বি বাই পি টেন এ পি বাই বি চেক এ এইচ বাই পি আৰু কচেক এ এইচ বাই পি। তেনেহ'লে আমাৰ এইটো এটা আমি পদ্ধতি পালোঁ যাৰ দ্বাৰা আমি ত্ৰিগোণমিতিক অনুপাতকেইটা আমি মনত ৰাখিব পাৰোঁ। বুজিলানে? এতিয়া এই কোণৰ সাপেক্ষে মইতো এ বুলি ধৰি লওঁ দেই। যদি মই এইটোক এ বুলি ধৰি লওঁ তেতিয়া বেছ পাৰ্পেণ্ডিকুলাৰকেইডাল চেঞ্জ হৈ যাব। হ'ব?